এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াতে আমি বহুতখিনি কথা ডিছকাছ কৰিম লগতে যিকে প্ৰিভিয়াছ কি আহিছিলে সেইখিনি কথা আপোনালোকক থুলমুখ আভাস এটা দিম যাতে আপোনালোকে বুজি পায় আৰু লগতে ইয়াতে আছাম এপেক্স বেংকৰ এক্সাম ডেটটো বিষয়লৈ আমি বিশেষ ইম্পৰ্টেণ্ট হিচাপে আলোচনা কৰিম কাৰণ ইয়াতে বহুতখিনি কথা কানেক্ট হৈ আছে কাৰণ এক্সামটো এমাহৰ ভিতৰত হোৱা চান্স বহুত বেছি আছে লগতে এপ্লিকেশ্যন ফিজ যিসকলে দিব পৰা নাই তেওঁলোকৰ কাৰণে মই ইয়াতে উল্লেখ কৰিম প্ৰথম কথাটো এপ্লিকেশ্যন ফিটো বহুতে দিব বিচাৰিছে ডেবিট কাৰ্ডৰ দ্বাৰা ডেবিট কাৰ্ডৰ আপোনালোকে যেতিয়া নাম্বাৰটো দিয়ে তাতে সকলোখিনি হৈ যায় OTPও ফিল হয় লগতে তাতে যদি চাই আপোনালোকে যিটো টেক্স হয় টেক্সটো এড নহয় কাৰণ ডেবিট কাৰ্ডৰ দ্বাৰা দিলে মানে টেক্সটো গভৰ্ণমেণ্টে নাপায় সেইকাৰণে কি কৈছে ইণ্টাৰনেট বেংকিং অপশ্যনটোহে ৰাখিছে তাত গতিকে ইণ্টাৰনেট বেংকিং অপশ্যনটো যেতিয়া আপুনি চিলেক্ট কৰিব তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যন ফিটো ধুনীয়াকৈ এবাৰতে লৈ ল'ব এপেক্স বেংকে গতিকে তাত ইনক্লুড হয় 35 টকামান টেক্স লগ হৈ যায় গতিকে পে'মেণ্টটো তেনেধৰণেহে সকলোৱে ছাকচেছফুলি হৈছে যদি আপুনি এতিয়ালৈকে সকলোখিনি নিজে ফিল আপ কৰিলে পে'মেণ্টটো দিব পৰা নাই তেতিয়া আপুনি ইণ্টাৰনেট বেংকিং ইউজ কৰিব লাগিব তাৰ বাবে আপুনি CSC চেণ্টাৰত যাব পাৰে বা আপোনাৰ যদি ডেবিট কাৰ্ড আছে নিজেও কি কৰিব পাৰে ইণ্টাৰনেট বেংকিং বনাই ল'ব পাৰে ইউজাৰ নেম পাছৱৰ্ডটো ক্ৰিয়েট কৰিব পাৰে তাৰ বাবে YONO SBIটো আপুনি ডাউনলোড কৰিব লাগিব যদি আপোনাৰ বেলেগ ডেবিট কাৰ্ড আছে তেতিয়া আপুনি তাতে সেই বেংকটোৰ নামটো দি পিনে ইণ্টাৰনেট বেংকিং বুলি চাৰ্চ কৰিব তাতে ক্ৰিয়েট কৰি ল'ব পাৰিব নিজেও আজিকালি ইউটিউবত সকলো ভিডিঅ' পোৱা যায় চাৰ্চ কৰিলে আপুনি গম পাব বা আপুনি ইমানখিনি কৰিব যদি বেয়া পাইছে আপুনি CSC চেণ্টাৰত যাব পাৰে বা আমাৰ পৰা সহায় ল'ব পাৰে গতিকে এইখিনিয়ে কথা আছিলে যদি আপুনি এপ্লাই কৰা নাই কাৰণ এপ্লাইটো কৰক তেতিয়াহে পঢ়াটো মেইনটেইন হৈ থাকে আৰু লগতে 19 তাৰিখে যিহেতু লাষ্ট ডেট আজি হৈছে 17 তাৰিখ 17 18 19 অৰ্থাৎ 19 তাৰিখেতো এপ্লাই কৰিব নোৱাৰিবই কাৰণ তেতিয়া সকলোৱে কৰিব বিচাৰিব আৰু লগতে ইয়াতে যিহেতু এমাহৰ ভিতৰত এক্সামটো কিয় হ'ব বুলি আমি আলোচনা কৰিলোঁ মই একেবাৰে প্ৰথমে কৈছিলোঁ এইখিনি লোকৰ পৰা শুনি বা বেলেগ ইউটিউবৰ পৰা শুনি পিনে মই কোৱা নাই কাৰণ প্ৰথম যেতিয়া ইয়াৰ বিষয়লৈ কৈছিলোঁ যে এক্সামটো সোনকালে হয় বুলি তেতিয়া মই যিটো প্ৰিভিয়াছ হয় তাৰ ন'টিছবিলাকো দেখুৱাইছিলোঁ যে এমাহৰ ভিতৰতো এক্সামবিলাক অনুষ্ঠিত কৰিছে এপেক্স বেংকে কাৰণ তাৰ পাছতে যিহেতু APSC প্ৰিলিমছৰ এক্সাম আছে গতিকে APSC লগত ইয়াত কোনো কানেক্ট নাই এপেক্স বেংকটো এটা নিজা বডি হয় আৰু যিহেতু শ্বেডুল বেংকতে পৰে তথাপিও এইটো এটা কি হয় গভৰ্ণমেণ্টৰ নহয় বুলি ক'ব লাগিব কাৰণ তাৰ শ্বেয়াৰটো বেছি নাই গতিকে কিন্তু আপুনি এক্সামটো যিটো জব হয় জবটো কিন্তু পাৰ্মানেণ্ট জব হয় আৰু চেলাৰীটো বহুত বেছি ভাল হয় ইয়াত বহুতখিনি এলাৱেঞ্চো এড হয় আৰু কিন্তু চাকৰিটো পাৰ্মানেণ্ট হয় সেইটো কথা ইম্পৰ্টেণ্ট হয় বাকী ইয়াতে যদি কোৱা হয় যে এমাহৰ ভিতৰত এক্সামটো হোৱা আমি ক'লোৱে প্ৰিভিয়াছ ন'টিছবিলাকো দেখুৱাইছিলোঁ আগৰবাৰটো এবাৰ হৈছিলে য'ত এক্সামটো এমাহৰ ভিতৰতে হৈছিলে কাৰণ আমি যদি এপ্লাই কৰা ষ্টাৰ্টিং ডেটৰ পৰা ধৰোঁ তেতিয়াৰ পৰা কিন্তু সকলোৱে পঢ়াৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিছে অলৰেডি এপ্লাই ষ্টাৰ্ট হোৱা দিনৰ পৰা ন'টিফিকেশ্যন অহা দিনাৰ পৰাই সকলোৱে প্ৰিপেৰেশ্যন কৰিছে এপ্লাই ষ্টাৰ্টৰ পৰা লাষ্ট ডেটলৈকে এমাহ সময় ধুনীয়াকৈ দিছে সেইখিনি প্ৰিপেৰেশ্যনৰ সময় লগতে আপোনাৰ এপ্লাই কৰিবলৈ সময় দিছে লগতে এতিয়া যেতিয়া 19 তাৰিখে এপ্লাই ডেট শেষ হ'ব সেই দিনটোৰ পৰা 19 তাৰিখৰ পৰা নেক্সট 19 তাৰিখলৈকে আপুনি এমাহ পাব তাতে আপোনাৰ সেইখিনি প্ৰিপেৰেশ্যনৰ সময় হ'ব তাৰপিছতে আপোনাৰ এক্সামটো হৈ যাব লাগে কাৰণ এইখিনি সময় আমি এমাহ বুলি ধৰিছোঁ 2 মাহ বুলি নকওঁ এপ্লাই ডেটটো আমি প্ৰিপেৰেশ্যন সময় বুলিয়ে ধৰিলোঁ আৰু তাৰ পৰা সেই সময়লৈকে বহুতে প্ৰিপেৰেশ্যনো কৰিছে অলৰেডি যিখিনিয়ে চাকৰিটো ল'ম বুলি ভাবিছে আৰু লগতে এই এমাহৰ ভিতৰত কি কৰিব লাগিব কাৰণ আমি বহুত ভালকৈ চাব লাগিব কাৰণ ইয়াৰ বাবে বহুত বেছি আমি টান জিকেও চাব নালাগে আগৰ প্ৰিভিয়াছ যিখিনি চাইছোঁ কুৱেশ্যন পেপাৰ তাত বহুত বেছি ইজি দেখা গৈছে কিন্তু মেথছ ৰিজনিং কম্পিউটাৰ আৰু বেংকিং এৱাৰনেছ এইকেইটা ছাবজেক্ট আমি কমপ্লিট যদি কৰোঁ তাৰ পৰা কমন ডাইৰেক্ট আহিব বাকী আমি আছাম জিকেটোৰ ওপৰত ইমান ভৰসা কৰিব নোৱাৰোঁ কি আহিব পাৰে ক'ব নোৱাৰি কাৰণ এতিয়া যিমানবিলাক পেপাৰ হৈছে ডাইৰেক্ট আপোনালোকে বহুত বেছি বিভিন্ন ধৰণৰ জিকে দেখি যায় যিমান আপুনি জিকে পঢ়ি গ'লেও আপোনাৰ কমন নাহে তাৰ ওপৰত মই প্ৰিভিয়াছ কি জিকে আহিছিলে সেইখিনি কথা কৈ দিছোঁ তাতে আহিছিলে আপোনালোকৰ নোবেল প্ৰাইজৰ ওপৰত এইবাৰ নোবেল প্ৰাইজখিনি আমি ভালকৈ চাব লাগিব কেটেগৰী কি কেটেগৰী নোবেল প্ৰাইজত কোনে নতুনকৈ পাইছে সেইখিনি চাব লাগিব লগতে PMৰ নাম কেইটা জানিব লাগিব এইটো আজিকালি ট্ৰেণ্ডিং হয় JEE পেপাৰটো আহিছিলে যিহেতু আৰু এপেক্স বেংকৰটো আগতো আহিছে কিন্তু UKৰ PM কোন হয় লগতে ক্লাছিকেল ডান্স ক'ৰ হয় সেইটোৰ লগত লিংক হৈ আহিছে লগতে KYC ফুল ফৰ্ম ৰুপে কাৰ্ড লগতে আপোনালোকৰ ৰিকাৰিং ডিপ'জিট RD FD ইয়াৰ ওপৰত আহিছে বেংকিং ছেক্টৰৰ ওপৰত আহিছিলে লগতে PPFৰ ফুল ফৰ্ম আহিছিল লগতে কোনে লিগেল কেছবিলাক হেণ্ডেল কৰে ইয়াৰ বিষয়টো দেখা গৈছিল দুটামান কুৱেশ্যন আৰু লগতে ALU ফুল ফৰ্ম কি হয় এইটো কম্পিউটাৰৰ পৰা আহিছিলে লগতে আণ্ডু শ্বৰ্টকাট কি হয় লগতে DBMSৰ ফুল ফৰ্ম লগতে HTMLৰ ফুল ফৰ্ম যিমানখিনি ৰিকল কৰিব পাৰিছোঁ সেইখিনি মই আপোনালোকক কৈ দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছিলে কিন্তু এই প্ৰিভিয়াছ পেপাৰটোৰ পৰা আমি ডিচাইড কৰিব নোৱাৰোঁ যে এনেকুৱা ধৰণৰ আহিব বুলি কিন্তু আমি যদি বেংকিং এৱাৰনেছ কমপ্লিট কৰোঁ পূৰা তাৰ পৰা যিমানটা কুৱেশ্যন আহে আপুনি কৰিব পাৰিব যদি ভাল টিচাৰজন লয় যিহেতু মই ইউটিউবত ইয়াতে ভিডিঅ' বনাই দিছোঁ ক'ৰ পৰা চাব লাগে দ্বিতীয়টো
যিখিনি আপোনালোকৰ ধৰি লোৱা মেথছৰ হয়, ক'ৰ পৰা পঢ়িব লাগে, ক'ৰ পৰা পেইড কোৰ্চ ল'ব লাগে 350 টকাত, সেই বিষয়টো মই আমাৰ হোৱাটছএপ গ্ৰুপত দি থৈ দিছোঁ আৰু বহুতে লৈছে, পঢ়িছে আৰু ভাল পাইছে। লগতে যিমানবিলাক মেথছৰ টাইপছ থাকে সকলোখিনি চাবই লাগিব। কোনোবাই যদি কয় কমন মই এইখিনিয়ে পঢ়াইছোঁ এইখিনিৰ পৰা আহিব, সেইটো কথা কেতিয়াও নহয়, ভুলতো নহয়। সেইটো জাষ্ট পেইড কোৰ্চ বিকিবৰ কাৰণে সেইখিনি কথা কৈছে, সেইটো কথা মনত ৰাখিব। বাকী যিখিনি সত্য সেইখিনি আমি দি আছোঁ। লগতে কম্পিউটাৰটো সদায় কমনে আহে, গতিকে কম্পিউটাৰখিনি পঢ়িলেও কমন পৰিব, বেংকিং এৱাৰনেছ চালেও কমন আহিব। লগতে মেথছৰ যদি অল টাইপছ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰোঁ তাৰ পৰাতো কমন আহিবই, তাৰ টাইপছবিলাক কমন আহিব। লগতে যিখিনি আমাৰ ধৰি লোৱা আছাম জিকে তাৰ ওপৰত ক'ব নোৱাৰি, শৈলেন বৈশ্যৰ কিতাপখন ধুনীয়াকৈ পঢ়িলেই হৈ যাব। তাৰ পৰা জিকে ওপৰত কেতিয়াও ভৰসা কৰিব নোৱাৰি, বাকীখিনিও জিকে হয়, কিন্তু তথাপিও তাৰ এটা লিমিট আছে। বেংকিং এৱাৰনেছৰ এটা লিমিট আছে কুৱেশ্যন সোধা, লগতে ৰিজনিঙো এটা লিমিটছ আছে, লগতে মেথছৰো লিমিটছ আছে। এইখিনিৰ ওপৰতে ডিপেণ্ড কৰি প্ৰিপেৰেশ্যনটো আগবঢ়াই নিব লাগিব। গতিকে আপুনি যদি এপেক্স বেংকৰ এতিয়ালৈকে এপ্লাই কৰা নাই কৰি ৰাখিব, আৰু এদিন আছে বুলি ধৰিব পাৰে, যিহেতু ইয়াৰ ওপৰত ভিত্তি কৰি সকলোখিনি কথা কোৱা হ'ল। কাৰণ আমি এক্সাম ডেটটো এমাহ বুলি ধৰিছোঁ। গতিকে আপুনি যদি এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই বা এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব পৰা নাই, তেতিয়া নিশ্চয়ৰূপে কমেণ্ট ছেকশ্যনত জনাব। আৰু লগতে ইমানখিনি আছিলে। আৰু আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে, তাতো বহুতখিনি মেম্বাৰ আগৰ পৰাই আছে প্ৰিপেৰেশ্যন কৰা। তাতো যদি আপুনি ডিচাইড কৰে যে মই প্ৰিপেৰেশ্যনটো ভালকৈ আগবঢ়াই লৈ যাম, গ্ৰুপতো জইন হ'ব পাৰে। ইমানখিনি আছিলে ইনফৰমেশ্যন, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বহুত বেছি দীঘল নকৰোঁ। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, টেলিগ্ৰাম চেনেলটো জইন কৰিব, বাকী সকলোখিনি কথা সময়ে সময়ে ডিছকাছ কৰি থকা হ'ব।